এয়া মই আজি আপোনালোকৰ মাজলৈ অমিতা ফুলৰ ৰেচিপি লৈ আহিছোঁ। চাওঁ বলকচোন। এয়া এবাটি মই অমিতা ফুল ছিঙি আনিলোঁ। তাৰ পাছতে ধুই লৈছোঁ। ধুই লোৱা ফুলখিনি এয়া আকৌ টুকি ল'লোঁ। তাৰ পাছতে গেছটো জ্বলাই লৈ চচপেন এটা বহাই দিলোঁ। তাতে পানী অকণমান দিছোঁ আৰু ফুলখিনি দি দিলোঁ। ফুলখিনি এইদৰে 5 মিনিটমান বইল কৰিব লাগিব। তেতিয়া অকণমান যদি কিবা কিবি পোক পৰুৱা আছে তাকো মৰিব। তাৰ পাছত হ'লেই নহয় 5 মিনিট। তাৰ পিছত ফুটা খৰাহীটোত এয়া কাঢ়ি লৈছোঁ পানীখিনি যোৱালৈকে অকণমান সময়। তাৰ পৰা আহিলোঁ সেইখিনি সময়তে জলকীয়া ছিঙিবলৈ। ঘৰতে ৰুই থোৱা জলকীয়া এজোপা আছিলে, তাৰে 2টা ছিঙি ল'লোঁ। তাৰ লগতে পিঁয়াজ আৰু আদা নহৰু অকণমান থেতেলিয়াই লৈছোঁ। তাৰ পাছতে গৈ এয়া গেছটো জ্বলাই লৈ কলি কেৰাহীখন পাতিলোঁ আৰু তেল গৰম হ'ল। এনেদৰে ফুলখিনি দি দিলোঁ। আৰু মোৰ কেৰাহীখনে অকণমান নাচি থাকে, সেয়েহে ধৰি লৈছোঁ দেই। এতিয়া আৰু নাচিব নোৱাৰে। এইদৰে অকণমান সময় ভাজি থকাৰ পাছতেই আকৌ মই এয়া দেখিছে নহয়, পিঁয়াজ জলকীয়া আৰু আদা নহৰু পেষ্টখিনি দি দিলোঁ। আকৌ ভাজিলোঁ। তাৰ পাছতে দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি। আপোনালোকে ইয়াত বেলেগ মছলাও ব্যৱহাৰ কৰিব পাৰে, যেনে ধনিয়া, ৰেড চিলি এইবিলাক দিব পাৰে। মই নাই দিয়া, মই অকণমান আদা নহৰুকে থেতেলিয়াই দিছোঁ। তাৰ পাছত দেখিলোঁ এয়া ৱাও, হ'লেই নহয়। ইমান ধুনীয়া কালাৰ উঠিছে নহয়। তাৰ পাছত অকণমান লৈ লৈছোঁ খাই টেষ্ট কৰি চাওঁ বুলি। ধুনীয়া হৈছে দেই। আপোনালোকেও এইদৰে অকণমান ৰান্ধি খাই চাবচোন। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।